প্ৰবঞ্চনাৰ জালত এটি দৰিদ্ৰ পৰিয়াল নতুন কৌশলেৰে লুটিলে টকা শোণিতপুৰৰ বালিপৰাত লুণ্ঠনৰ ঘটনা প্ৰবঞ্চকে লুটিলে 15,000 টকা প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত ধন সংগ্ৰহৰ অভিযোগ ৰাজ্যত বৃদ্ধি পাইছে প্ৰবঞ্চনাৰ ঘটনা এইবাৰ প্ৰবঞ্চনাৰ জালত পৰিল এটি দৰিদ্ৰ পৰিয়াল শোণিতপুৰৰ বালিপৰাত সংঘটিত হৈছে এই ঘটনা খণ্ড উন্নয়ন কাৰ্যালয়ৰ নামত প্ৰবঞ্চকে লুটিলে ধন নদৱাৰ সমষ্টিৰ উটমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত উটমাৰী গাঁৱৰ এজন দৰিদ্ৰ লোকৰ পৰা প্ৰবঞ্চকে লুটিলে ধন নিলে 15,000 টকা উল্লেখ্য যে উটমাৰী গাঁৱৰ এইজন লোকে লাভ কৰিছিল প্ৰধানমন্ত্ৰীৰ আৱাস গৃহটো সম্পূৰ্ণ হ'বলৈ বাকী থকাৰ আগমুহূৰ্তত এজন প্ৰবঞ্চকে নিলে 15,000 টকা বালিপৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা অহা বুলি কৈ তিনপাত অনাৰ বিনিময়ত লুটি নিলে টকা শুনক ভুক্তভোগীৰ মুখেৰে তেতিয়া ক'লো দাদা ক'লো দাদা তামোল এখন কাটাচোন এই মানুহটো খাই বোলে ক'ৰ মানুহ কৈছে মই নাজানো ক'ৰ মানুহ হৈ আহিছে তামোল এখন খাওঁ কৈছে কাটি দিয়ে বুলি দাদাই কাটিলে কাটোতে মানুহটো মই পকৰতে লাগি গৈছে লাগি যায় মানে মানুহটো কৈছে মই ইয়াতে বহক আমাৰ জেগাই নাই বহিবলৈ ইয়াতে বহক বাহিৰতে বুলি ক'লো তাৰপিছত বাহিৰত বহিলে মানুহটো তামোলখন আনি মানে বটাটো মই দিলোঁ খাওক বুলি তাৰপিছত খাওঁতে তেতিয়া কৈছে ভণ্টি এনেকুৱা তেনেকুৱা টিঙৰ কথা তাৰপিছত আৰু সস্তাতে দিম আৰু তোমালোকে দুখীয়া মানুহ মোৰ ভাল হ'ব আৰু তোমালোকক মানে সস্তা দামতে টিং দিওঁ আৰু তোমালোকে মোক মাতিবা এসাঁজ ভাত খাবলৈ বৃহস্পতিবাৰ দিনাখন এনেকৈ বুলি কৈছে মোক মই কৈছোঁ হয়ো সঁচাকৈ বোলা দিব এনেকৈ বুলি মনা এটা ল'ব দে দাদাই কৈছে মই নাযাওঁ মই গা ধুব যাওঁ কৈছে সৰু দাদাই তাৰপিছত মই কৈছোঁ হয় বোলে ভালে বোলা পাম তাৰপিছত যাওঁ যদি এনেকৈ বুলি ক'লোঁ তেতিয়া আৰু মানুহটোৱে কৈছে ব'ল ওলা সোনকালে ওলা আৰু মই লোড কৰি পেলাই দি পঠিয়াম তাৰপিছত মনা এটাও ল তাত নট বলটো কি আছে চব মই দিম টকাকেইটাও মানে কেছ পইচা দিব লাগিবতো সেইবাৰ মোক চাকৰি যাব এনেকৈ বুলি কৈছে মানুহটোৱে তাৰপিছত আৰু ওলা সোনকালে আহোঁ দাদা আহি আছে ডাঙৰ দাদা আহি আছে অকল ৰখিব আহি থাকিব দেই আমি সোনকালে লোড কৰি পেলাই দি পঠিয়াম দি পেলাই মানে পঠিয়াই দিম আৰু গাড়ীত কৈছে আৰু দাদা মানুহটো ঘৰৰ মাৰি বলকৰ পৰা আহিছোঁ কৈছে কলা কি পেলাই সেই মানুহটো গপচ এনেকুৱা টাইপতে পৰিভাতৰ টাইপতে হ'ব মানে গপচ আৰু কলা খালি চুলিখিনি চুটি কটা তাতো লৈ গ'লে দাদাক উঠাই পেলাই বাইকত ৰাস্তাত বাইকখন মই দেখাই নাই বাইকখন বাটত আছে তাৰপিছত উঠাই পেলাই লৈ গ'ল বোলে উঠ বুলি তাৰপিছত দাদা উঠি গ'লে উঠি যাওঁতে বোলে কুকুৰ এটা আগত গৈছে কুকুৰটোকো বোলে খুন্দিয়াই দিব লৈছে তাৰপিছত গ'ল বোলে গৈ পেলাই বোলে কমাৰিগাঁও ললিত বুলি কয় তাৰ এনেকুৱা ওচৰতে বোলে তইচোন নাম এইখিনিতে বুলি ক'লে বোলে নাম কৈ পেলাই পইচাকেইটা মোক দে তাৰপিছত পইচাকেইটা মইতো দিব লাগিব না পইচাকেইটা তই এইখিনি নাম কৈ পেলাই মানুহ এটাক কমাৰিগাঁৱৰ মানুহ এটাক লগ পালে লগতে বলচোন সেই টিং ওলাই দিব লাগে আৰু এনেকৈ বুলি মই নোৱাৰোঁ যাবলৈ বুলি ক'লে তেনেহ'লে মই বেলেগ এটা মানুহ বিচাৰোঁ কৈ পেলাই এনেকৈ টাৰ্ণিংটো যে কমাৰিগাঁৱৰ টাৰ্ণিংটোৰ পৰা এনেকৈ সোমাই গ'লে মানুহটো সেইফালে গুচি গ'ল আৰু দাদা ৰাস্তাত ৰখি থাকোঁতে গ'ল আৰু বোলে 15,000 বুলি কৈছিলে 15,000 এতিয়া হিচাপ কৰোঁতে বেছি গৈছে এইখন বেছি 15,000 টিং মাৰিব লাগে মানে আৰু কৰিব লাগে যে লহাই দিম বুলি কৈছিলোঁ যে সেয়া মাৰিব লাগে তাৰমানে বাকী হ'ল কালি মানুহ এজন আহি পেলাই মোক সুধিছে আৰু ঘৰটো কোনে পাইছে কৈছে কৈ পেলাই আকৌ এইখন কাৰ বুলি কৈছে এনেই দাদা হয় বুলি কৈছোঁ কৈ পেলাই কৈছে চিগাৰেট খাবলৈ চেলাইটো দিয়কচোন গৈছে কৈ পেলাই তাৰপিছত আৰু কৈ পেলাই তাৰপিছত টিং অলপ বাচিছে মই বলকৰ পৰা আহিছোঁ আৰু টিং অলপ বাচিছে আমাৰ কম দামতে দিম 15,000 তাতে দিম 4 মান দি দিম কৈছে 4 মান টিং দিম কৈছে আৰু মই চৰ্চাতে পাইছোঁ আৰু এনেকৈ লওঁ আৰু বুলি পেলাই ভাবি লওঁ আৰু পাছত আৰু পকৰতে লাগিয়ে গ'লে ভিতৰত সোমাই গৈছে মানুহটো ভিতৰত সোমাই যাই পেলাই নিজৰ লগত ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে চাৰিদুৱাৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ সঞ্চনা কৰি আৰু তেখেতসকলৰ টকাটো লৈ গুচি গ'ল FIR এটা দিছোঁ আৰু হয় মানে কি নিজকে বনাই আছে হয় হয় মোৰ ঘৰৰ ওচৰৰে হয় সমগ্ৰ ঘটনা সন্দৰ্ভত দোষীয়ে উচিত শাস্তি পাবনে নাই পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট